মাজুলীত ঢেকিয়াপতীয়াৰ আতংক দীৰ্ঘদিনীয়া অঞ্চলটোত ঢেকিয়াপতীয়াই চলাইছে সন্ত্ৰাস টিকিৰাই চাপৰি আৰু দৰবাৰ চাপৰি সীমান্তৱৰ্তী অঞ্চলত সন্ত্ৰাস চলাইছে ঢেকিয়াপতীয়াই কৃষকৰ বহু পশুধন ভক্ষণ কৰিছে ঢেকিয়াপতীয়াটোৱে বন বিভাগৰ গোপন কেমেৰাত বন্দী হৈছিল ঢেকিয়াপতীয়াৰ মুক্ত বিচৰণৰ কিছু দৃশ্য মাজুলীৰ অঞ্চলত বন বিভাগে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা আৰু সেই অঞ্চলটো দীৰ্ঘদিনৰে পৰা এই নাহৰ ফুটুকিটোৱে বিচৰণ কৰি অহাৰ কথা উল্লেখ কৰিছে অঞ্চলবাসীয়ে আৰু মাজুলীত ঢেকিয়াপতীয়াই আতংকৰ সৃষ্টি কৰি আহিছে দীৰ্ঘদিনীয়া অঞ্চলটোত ঢেকিয়াপতীয়াই সন্ত্ৰাস চলাই আহিছে টিকিৰাই চাপৰি আৰু দৰবাৰ চাপৰি সীমান্তৱৰ্তী অঞ্চলত সন্ত্ৰাস চলাইছে কৃষকৰ বহু পশুধন ভক্ষণ কৰিছে বুলি জানিব পৰা গৈছে আৰু বন বিভাগৰ গোপন কেমেৰাত কিছু দৃশ্য যেটো বন্দী হৈ ৰৈছিল ঢেকিয়াপতীয়াৰ মুক্ত বিচৰণৰ আৰু মাজুলীৰ অঞ্চলত বন বিভাগে গ্ৰহণ কৰিছে এতিয়া বিশেষ সতৰ্কতামূলক ব্যৱস্থা হয় আমাৰ এই মাজুলীৰ চৰ চাপৰি অঞ্চলবিলাকত প্ৰায় আমি পেট্ৰলিং ডিউটিত গ'লে আমি ৰয়েল বেংগল টাইগাৰৰ পাৰ্ক মাৰ্কছ দেখা পোৱা যায় কিন্তু আজি কিছুদিন আগতে আমাৰ এন জি অ' পাৰ্টি এটাই আছাম ৱাইল্ড লাইফ ৰিচাৰ্চ এণ্ড ৰেস্কিউ অৰ্গেনাইজেশ্যন AWRRO আৰু WWF ফালৰ পৰা কেইটামান কেমেৰা টেপছ লগোৱা গৈছিলে আৰু সেই কেমেৰা টেপছটো মানে যোৱা আপোনাৰ 1 জানুৱাৰী তাৰিখে এটা আপোনাৰ ৰয়েল বেংগল টাইগাৰ ধৰা পৰিছে আগতে তেনেকৈ দেখা পোৱা নাছিলে ৰয়েল বেংগল আগতে আমি কেমেৰা টেপছ লগোৱা আমাৰ নাছিলে কিন্তু এতিয়া আমি ৰিচেণ্টলি কাজিৰঙাৰ পৰাও কেমেৰা টেপছ অনা গৈছে গতিকে আমি সেইবিলাক লাহে লাহে আমি চাপৰি অঞ্চলবিলাকত য'ত মানে এনিমেল কৰিডৰ থাকে সেইবিলাক জেগাত আমি এতিয়া লগাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকে মানে আপোনালোকৰ মানে কোন চাপৰিত তেনেকুৱা ধৰণৰ পাইছে আৰু এই যোৱা 1 জানুৱাৰী তাৰিখে কেমেৰা টেপৰ কেপচাৰ হোৱা টাইগাৰটো আমাৰ সেই টিকিৰাই চাপৰি আৰু দৰবাৰ চাপৰি বৰ্ডাৰত পোৱা গৈছে হয় ৰয়েল বেংগল টাইগাৰ এই চাপৰি অঞ্চলত যিসকল গৌপালক আছে আপোনালোকৰ কি আহ্বান থাকিব বহু গৌপালক পশুধন আহ্বান মানে আমিতো পেট্ৰলিঙত সিহঁতক মানে আমি সতৰ্কতা জাৰি কৰোঁৱেই সিহঁতক মানে আমি এলাৰ্ট কৰি দিওঁ যে ইয়াতে আমাৰ আমুক জেগাত হাতী আছে বা আমুক জেগাত গড় আছে বা সেই টাইগাৰ ফুটপ্ৰিণ্টছ পোৱা গৈছিলে গতিকে আমাৰ সেই এৱাৰনেছটো আছেই কিন্তু তথাপি আমি সিহঁতক আহ্বান জনাওঁ যে যিহেতু আমাৰ এই বতৰ ৰাতিপুৱা কলি হৈ থাকে বা আজিকালি জাৰকালি সোনকালে বেলিটো ডুব যায় গতিকে সিহঁতে অলপ সতৰ্ক হোৱাটো মই কামনা কৰোঁ মাজুলী চৰ চাপৰিসমূহ এতিয়া মিনি কাজিৰঙালৈ পৰ্যবেক্ষিত হৈছে সকলো বস্তুৱেই ইয়াত উপলব্ধ হৈছে হয় আমাৰ যোনটো ট্ৰেইন আছে আমাৰ চৰ চাপৰিটো একদম আমাৰ কাজিৰঙাৰ লগত একদম একদম একজেক্ট বুলি ক'ব পাৰি আৰু প্ৰায় আমাৰ ইমান দূৰো নহয় কাজিৰঙালৈকে গতিকে আমাৰ এতিয়া কণ্টিনিউৱাছ মানে কৰিডৰ টাইপ এটা আছে গতিকে এইটো ইমান ডাঙৰ কথা নহয় যে টাইগাৰ ষ্টে হৈ আহি যায় টাইগাৰ জনাঞ্চলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে তাৰ বাবে পেট্ৰলিং বা নাই জনাঞ্চলত এতিয়ালৈকে প্ৰৱেশ নহয় সেই মানে য'ত কেপচাৰ হৈছিলে সেইটো মানে আপোনাৰ চাপৰিৰ পৰা একদম বহুত ভিতৰৰ চাপৰিত মানে মাজুলীত কি বন্যপ্ৰাণী বৰ্তমান আপোনালোকেতো গম পাইছে এই আপোনাৰ বৃহৎ হাতীজাকটো আছে আপোনাৰ উজনি মাজুলীৰ ফালে আৰু আমাৰ আহতগুৰিৰ ফালেও 4-5টামান হাতী যোৱা 2 দিনমানৰ পৰা ওলোৱা খবৰটো পোৱা গৈছে আৰু বৰ্তমান হাতী আৰু সেই ৰাইন'টোতো আপোনাৰ থাকেই বাৰু ৰাইন'টোতো থাকেই কাৰিক চাপৰিতে হওক বা আমাৰ এই দৰবাৰ চাপৰিতে হওক আৰু আপোনাৰ এই ৰয়েল বেংগল টাইগাৰটো ৰিচেণ্টলি পোৱা গৈছে